ও খুৰা কি কৰি আছে? আৰু আনি কৰিছোঁ জলকীয়াৰ পুলি ৰুই আছে। জালুকীয়া মাজে মাজে এইটো কি কি কবি লগাইছে? এইটো ওলকবি বুলি কয়। ওলকবি। আচ্ছা, জলকীয়া আৰু ওলকবি যে একেলগে লগাইছে, দুয়োটা খেতি একেলগে হ'ব জানো? ওলকবিটো আপোনাৰ 1 মাহৰ ভিতৰতে আহি যাব। 1 মাহৰ ভিতৰত মোটামুটি 30 দিনৰ ভিতৰতে আহি যায়। 30-35 দিন লাগিব। আচ্ছা, তাৰপিছত খেতি চাফা কৰি দিব? খেতি আকৌ নিকানি কৰি দিম, সাৰ মাৰি দিম। আচ্ছা, সাৰ মৰাৰ পিছত আমাৰ জালুকিটো থাকি যাব, তেতিয়া জালুকি গাছটো অলপ দীঘল হ'ব। পিছত আকৌ ওলকবিটো শেষ কৰাৰ পিছত আমি অলপ সাৰ পেলাই ল'লোঁ। হয়, এতিয়া যে ৰোৱানি কৰাৰ পিছত গোবৰ মাৰিছোঁ। গোবৰ মাৰিছে, হয়, যথেষ্ট গোবৰ পৰিছে এইফালে চালোঁ মই। তাৰপিছত এতিয়া অলপ সাৰ মাৰিম, সাৰ মাৰি নিকানি কৰিম। হয়, কৰাৰ পিছত কেইদিনমান পিছত আমাৰ ওলকবিটো আহি যাব। হয়, আহি যোৱাৰ পিছত আপোনাৰ এই মৰিচটো থাকিব, তেতিয়া আকৌ গভৰ্ণমেণ্ট সাৰ আমি অলপ মাৰি ল'ম। হয়, দানা চানা DRP CRP অলপ মিক্সাৰ মাৰি ল'ম, পটাছ কিবা কিবি মাৰি আকৌ কামলা লৈ কিনে আমি নিকানি কৰি দিম। আচ্ছা, নিকানি কৰি কিনে পানী দিম আমি। পানী দিয়াৰ পিছত আমাৰ জালুকীয়াটো হৈ যাব তেতিয়া। আচ্ছা, তো কি জলকীয়া লগাইছে? এইটো আপোনাৰ চুলি বুলি কয়। চুলি আকাশী 10। আকাশী 10। আৰু এই ওলকবি যিটো লগাইছে এইটো কি আছিল না? চাকাতা। আচ্ছা, ইয়াৰ লাভালাভ যথেষ্ট পৰিমাণে না? লাভ মানে আপোনাৰ এটা খেতিত দুটা চব্জি আহি গ'ল। এই জালুকীয়া কৰোঁতে আমাৰ যি খৰচখিনি যাব, সেইটো আমাৰ ওলকবিত ওলাই আহিব। হয়, আপোনাৰ যিখিনি সাৰ চাৰ খৰচ গ'ল আহি যাব। সেইখিনি আপোনাৰ জালুকীয়াটো এই ওলকবিটো তুটি আহিল, জালুকীয়াটো আমাৰ হেৰিতনে থাকিল। হয়, তো আপোনাৰ 2026 বৰ্ষত কিন্তু জলকীয়া খেতিৰ এটা খেল হ'ব। জলকীয়া নাই কিন্তু এইবছৰ। 2025 বৰ্ষত জলকীয়া কিন্তু দাম একেবাৰে কম পাইছে খেতিয়কসকলে, ফাৰ্মাৰসকলে। কিন্তু 2026 বৰ্ষত কিন্তু জলকীয়া খেতিৰ খেল এটা হ'ব। তো আপুনি কি ভাবিছে, আপোনাৰ জলকীয়াৰ দাম পাবনে নাই? পাম বুলি আশা কৰি মই অলপ বেছিকৈ কৰিছোঁ। অলপ বেছিকৈ কৰিছে। কিমান মাটি কৰিছে? 90 মোচা। 10 মোচা কম আছে আপোনাৰ 1 বিঘা কৰোঁতে, হয়। তো জলকীয়া এইটো কিমান দিনত আহে? এইটো আপোনাৰ 60-70 দিনমান লাগিব। 60 পৰা 70 দিনৰ ভিতৰতে জলকীয়া গছৰ পৰা ছিঙন দিব পাৰি? ছিঙন দিব নোৱাৰিম, তথাপিও গছত লাগন দিব? গছত ছিঙন দিব নিচিনা হৈ যাব আৰু। লাগনটো দিব আৰু? লাগনটো দিব। তেতিয়া মই বজাৰ চাম কেনেকৈ আছে, আচ্ছা, খেতিত কেনেকুৱা হ'ল। অলপ বেছিকৈ আহিলে তেতিয়া আমি অলপ দুটা এটাকৈ ছিঙি দিম। আচ্ছা, ছিঙি দিলে আমাৰ গছটো তেতিয়া অলপ ভাল হৈ যাব হাত লগাৰ লগে লগে। ওলকবি খেতিতো এতিয়াতো আপোনাৰ দানা চানাৰ প্ৰয়োজন নাই? আছে দানা আপোনাৰ এইটো এতিয়া সাৰ গোবৰ দিছোঁ। দিয়াৰ পিছত এতিয়া আমি 2 দিন বা 3 দিন ভিতৰতে কামলা লগাম। লেবাৰ লগাই দিব? লেবাৰ লগাই দিম, লগাই কিনে আমি নিকানি কৰিম। আচ্ছা, নিকানি কৰাৰ পিছত আপোনাৰ মাটিটো 2 দিন বা 3 দিনমান উৰ্বৰ হ'ব, অলপ শুকাই ল'ম। শুকানিৰ পিছত আপোনাৰ মাটিটো ৰসটো অলপ কমি আহিব। হয়, তেতিয়া আকৌ আমি পানী সোমাই দিম। আচ্ছা, পানী সোমাই দি কিনে তেতিয়া আকৌ সাৰ আমি দি দিম। তেতিয়া অলপ দানা চানা মিলাই দি দিব। চালটি কিবা পৰস DRP CRP এইগুলো মিক্স কৰি আমি এবাৰ মাৰি দিম। আচ্ছা, মাৰাৰ পিছত আৰু আমাৰ সাৰৰ ওলকবিৰ কাৰণে তেতিয়া আৰু সাৰৰ প্ৰয়োজন নাহিব। হয়, তেতিয়া আমাৰ ভিটামিন ওষুধ পোকা মৰা কবিটো ভাল হোৱাৰ কাৰণে সেইটো দাৱাই লাগিব। থেংক ইউ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে, খুৰাই ধুনীয়াকৈ আপোনালোকক বুজাই দিলে। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেলকণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি কৰোঁতে কিবা ঔষধ, দানা, ফাৰ্টিলাইজাৰৰ কিবা প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। আপোনালোকক মই এনেকুৱা ধৰণৰ ঔষধ দানাৰ যোগান ধৰিম। তো আজিলৈ এৰিছোঁ নে কি কয়, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।